বিজনীত লাহটিপাৰাত সামূহিক উৎসৱ চিৰাং জিলাৰ বিজনীৰ লাহটিপাৰা MP স্কুলত বড়োবজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বাগৰগাঁও ক্লাষ্টাৰ উদ্যোগত সামূহিক উৎসৱ অনুষ্ঠিত হয়। লাহটিপাৰা MP স্কুলৰ সহকাৰী শিক্ষক বিধান চন্দ্ৰ ৰায় আধৰা কাৰ্যসূচীত মুখ্য তোৰণ উন্মোচন কৰে। পূব খামাৰপাৰাৰ বয়োজ্যেষ্ঠ ব্যক্তি নিখিল চন্দ্ৰ ৰয় আৰু সহায় সহযোগিতা আগবঢ়াই গাঁওবুঢ়া আছান আলীয়ে। ৰাতিপুৱাৰ ভাগতে শোভাযাত্ৰা ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক খেল ধেমালি স্মৃতিশক্তি পৰীক্ষা বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সামূহিক উৎসৱক লৈ অনুষ্ঠিত হয় এখন সাধাৰণ সভাও। সভাত সভাপতিত্ব কৰে গাঁওখনৰে বয়োজ্যেষ্ঠ ব্যক্তি নিখিল চন্দ্ৰ ৰয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লাহটিপাৰা MP স্কুলৰ প্ৰধান শিক্ষক মহম্মদ শাহাদাত হুছেইনে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বড়োবজাৰ শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া কিশোৰ কুমাৰ ডেকা, বিজনী কলেজৰ সহকাৰী অধ্যাপক আব্দুল কাদের হুছেইন, বাগৰগাঁও ক্লাষ্টাৰৰ CRCC গৌতম দত্ত, বড়োবজাৰ শিক্ষাখণ্ডৰ আন এগৰাকী বিষয়াসহ লগতে 10খনকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী, সহকাৰী শিক্ষকসকলে অংশগ্ৰহণ কৰে। বিভিন্ন প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ ছাত্ৰীসকলক ট্ৰফি আৰু বিজয়ী প্ৰমাণপত্ৰ প্ৰদান কৰে। এই সামূহিক উৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হয়। নিষেধাজ্ঞ বস্তু বর্জন করুক বাল্য বিবাহ বন্ধ করুক পারি মাটি মাটি পারি কিছুদিন আগত অৱসৰপ্ৰাপ্ত বহুত আমি সম্বোধনা দিবলৈ আৰু যদি এনেকৈ থাকো তেতিয়াহ'লে কি হ'ব যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে লাহে লাহে আমাৰ সাংস্কৃতিক দিশটো হয়তো পাহৰি যাব। লাহে লাহে সমাজৰ প্ৰতি যিটো দায়বদ্ধতা বা কৰণীয় এইখিনিৰ কথা পাহৰি যাব। যদি আমি সমাজৰ প্ৰতি দায়বদ্ধ নহওঁ, সমাজৰ কাৰণে যদি আমি কোনো অৱদান আগবঢ়াব নোৱাৰোঁ, তেনেকুৱা মানসিকতা যদি আমাৰ গঢ়ি নুঠে, তেতিয়াহ'লে দেশখনে কেনেকৈ প্ৰগতিৰ পথত আগবাঢ়িব। গতিকে ছাত্ৰ ছাত্ৰীসকলেও সমাজৰ সাংস্কৃতিক দিশ, সমাজ ব্যৱস্থা ইত্যাদিৰ লগত পৰিচিত হ'ব লাগে আৰু ইয়াত সমাজৰ যিটো অংশগ্ৰহণ, সমাজৰ অংশগ্ৰহণৰ জৰিয়তে সামাজিক ক্ষেত্ৰতো এইটো মেছেজ আমাৰ যাব লাগে, যিটো